সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম সুজিত তুমুং ছাৰ। আপুনি ক'ৰ পৰা আহিছে?
মই অসম কামৰূপ মেট্ৰ'ৰ পৰা আহিছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ছাৰ 2018 ডিচেম্বৰ 20 তাৰিখে লৈছিলোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা সাধনা কৰিছিলনে? ছাৰ মই কাৰ্বি সম্প্ৰদায়ৰ পৰা যিহেতুকে কাৰ্বি সমাজত প্ৰচলিত প্ৰধানকৈ দেৱাহাল পূজা আৰু শ্ৰাদ্ধ আদিকে কৰি এই সমাজত প্ৰচলিত নিয়ম যেনেকুৱা দুৰ্গা পূজা আহিলে দুৰ্গা পূজা আৰু শিৱ পূজা আহিলে শিৱ পূজা আৰু এইবোৰকে কৰি মানি চলি আহিছিলোঁ ছাৰ। ছাৰ আপুনি জনালে যে যিহেতু আপুনি আপোনাৰ সমাজত প্ৰচলিত আটাইবিলাক পৰম্পৰাগত সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? ছাৰ মই তাৰ পৰা একোৱেই লাভ দেখা নাপালোঁ, যাৰ কাৰণে মই আজি জগতগুৰু সন্ত ৰামপাল মহাৰাজৰ চৰণত আহিব লগা হ'ল। আৰু বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা লাভ হৈছেনে? ছাৰ ইয়াৰ পৰাতো মই গুণাব নোৱাৰিম, ইয়াৰ পৰাতো লাভ মোৰ বহুতো হৈছে। যিখিনি মোৰ মনত আছে সেইখিনিকে কৈছোঁ। মই শ্বাসজনিত বহুত ডাঙৰ ৰোগ এটাত আক্ৰান্ত হৈ আছিলোঁ ছাৰ, আৰু এক শ্বাস দিয়াৰ পিছত আৰু ছেকেণ্ড শ্বাস আহিবনে নাই তেনেকুৱা এনে মাৰাত্মক ৰোগত ভুগি আছিলোঁ ছাৰ। এই সন্ত গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি গুৰু মন্ত্ৰ পাইছিলোঁ সেইবোৰ নাম জাপ কৰি আজি সেয়াৰ পৰা মুক্ত হৈ আজি আপোনালোকৰ ওচৰত খাৰা হৈ আছোঁ ছাৰ। ছাৰ সঁচাকৈ এইটো ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শ্বাসজনিত যি মাৰাত্মক ৰোগত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। আপুনি ইয়াৰ বাবে উন্নত মানৰ চিকিৎসা কৰিব লাগিছিল। বৰ্তমান যিহেতু আধুনিকতাৰ এই যুগত আমাৰ চিকিৎসা পদ্ধতি উন্নত, ডক্টৰৰ কাষলৈ যোৱা হ'লে হয়তো আপুনি ঠিক হ'ল হয়। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই ডক্টৰৰ ওচৰতো গৈছিলোঁ ছাৰ। ডক্টৰৰ ওচৰত যাই মানে ৰোগৰ আৰোগ্য গ্ৰহণ কৰিব নোৱাৰিলোঁ, লাভ নাপালোঁ। সেয়েহে মই পৰমেশ্বৰে দিয়া যিটো গুৰু মন্ত্ৰ আছিল, গুৰু সন্ত ৰামপালজী মহাৰাজদেৱ, তেওঁৰ মন্ত্ৰ জাপ কৰাৰ পিছতে মোৰ এই ৰোগৰ পৰা আৰোগ্য হ'লোঁ ছাৰ। ছাৰ সঁচাকৈ আচৰিত কথা, এজন সন্ত বৰ্তমান সময়ত হিচাৰ কাৰাগাৰত বন্দী আছে, তথাপি তেখেতৰ পৰা নাম দীক্ষা লৈ আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে? আজিৰ দিনত জগতগুৰু সন্ত ৰামপালজী মহাৰাজৰ বাহিৰে কোনো সত্য ভক্তি প্ৰচাৰ কৰা নাই ছাৰ। যিবোৰ আগতে আমাৰ লাখ লাখ গুৰু এতিয়াও ভাৰতবৰ্ষত আছে, তেওঁলোকে সকলো শাস্ত্ৰ বিৰুদ্ধ জ্ঞান দি আহি আছে সকলো সমাজক ছাৰ। গতিকে তেওঁলোকৰ পৰা একো লাভ নাপায় মানুহে। যে মই এতিয়া পৰমেশ্বৰ স্বৰূপ আমাৰ সন্ত ৰামপালজী মহাৰাজৰ মন্ত্ৰ জাপ কৰি তেওঁৰ পৰা নাম দীক্ষা লৈ যি মন্ত্ৰ তেওঁ দিছে, তেওঁৰ মন্ত্ৰৰ পৰা বহুত লাভ পাইছোঁ ছাৰ। আৰু সেই অন্য কি লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। এনেতো ছাৰ মোৰ আৰ্থিকভাৱে মানে দুৰ্বল আছিলোঁ বহুত, মানে আগলৈকে পৰিয়ালটো কেনেকুৱাই চলিম বা কেনেকৈ মই আগৰ ছিষ্টেমবোৰ আগুৱাই লৈ যাম সেইবোৰ মানে একোৱেই মই আওভাও পোৱা নাছিলোঁ ছাৰ। গতিকে দুৰ্বল আৰ্থিক হিচাপে দুৰ্বল আছিলোঁ যদিও এতিয়া তেওঁৰ চৰণত অহাৰ পিছত যি মন্ত্ৰ জাপ কৰে বিধিমতে শাস্ত্ৰ বিধিমতে কাম চলি আছে এতিয়া, আৰু শাস্ত্ৰ বিধিমতে ভক্তি প্ৰদান কৰাৰ পিছত যি গুৰু মন্ত্ৰ পাইছোঁ সেই মন্ত্ৰৰ পৰাই আমাৰ বহুত লাভ হৈছে। কেনেকৈ সংসাৰ চলি আছে এতিয়া নিজেই ক'ব নোৱাৰোঁ ছাৰ। এনেই মুঠতে চলি থকা যেন, এনে ওপৰতে চলি থকা যেন লাগে। আগত এইটো বহুত ভাৰী লাগিছিল ছাৰ, আজিকালি অলপো তেনেকুৱা ভাৰ মানে অনুভৱ কৰা নাই ছাৰ। ছাৰ আপুনি যিবোৰ কথা ব্যক্ত কৰিছে বিশ্বাস কৰিবলৈ কঠিন হৈ পৰিছে এই মুহূৰ্তত, যিহেতু আপুনি ক'লে যে সন্ত ৰামপাল গুৰু মহাৰাজে বৰ্তমান সময়ত শাস্ত্ৰানুকূল ভক্তি বিধি প্ৰদান কৰি আছে। আমাৰ ভাৰতবৰ্ষত যিহেতু লাখত আধ্যাত্মিক গুৰু আছে, সেইসকলেতো শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি আছে। আপোনাৰ এই কথাষাৰত আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যে বৰ্তমান সময়ত সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি আছে, বাকী ধৰ্মগুৰুসকলে শাস্ত্ৰমতে ভক্তি বিধি প্ৰদান কৰি থকা নাই? হয় ছাৰ, ভাৰতবৰ্ষতো লাখৰ তাদাদত গোটেই গুৰু ভৰি পৰি আছে। গতিকে তেওঁলোকে শাস্ত্ৰবিধি অনুসাৰে কোনো ভক্তি প্ৰদান কৰিব পৰা নাই। যিজনে জগতগুৰু সন্ত ৰামপালজী মহাৰাজদেৱে প্ৰচাৰ কৰিছে আজি সকলো বেদ, গীতা, বাইবেল, 6 শাস্ত্ৰ, 18 পুৰাণৰ পৰা প্ৰমাণ কৰি তেওঁ আঙুলিৰে দেখাই সকলোকে প্ৰমাণ কৰি শাস্ত্ৰবিধি হিচাপে ভক্তি সকলোকে প্ৰদান কৰি আছে ছাৰ। ছাৰ আৰু অন্য কিবা লাভ পাইছে নেকি আপুনি? এনেকুৱা লাভটো ছাৰ মই বহুতো পাইছোঁ, কিন্তু মই গুণাব নোৱাৰিম। এতিয়া যিখিনি মনত আছে তাকে কৈছোঁ যে মোৰ ঘৰত মানে আৰ্থিক হিচাপে মানে অলপ দুৰ্বল আছিলে ছাৰ। ভৱিষ্যত জীৱনটো মানে কেনেকৈ কটাম বা আগৰ ফালে কি প্ৰচেছিঙত চলি যাম, কাৰণ মোৰ একো প্ৰণালী নাছিলে চলি খাবৰ। তাত মানে বহুত কষ্টৰে মানে চলি আছিলোঁ। গতিকে সন্ত গুৰু সন্ত ৰামপালজী মহাৰাজদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেকুৱা চলি আছে, কেনেকুৱাকৈ ঘৰখন চলি আছে আজি একোৱেই ধৰিব পৰা নাই। সেইটো এটা মোৰ বহুত ডাঙৰ লাভ। আৰু
এনেকুৱা চলি থকাৰ অৱস্থাত মোৰ মাজতে কাম বনৰো অসুবিধা হৈ গৈছিলে। এনেকুৱা ৰোগত আক্ৰান্ত হৈ গৈছিলোঁ, যিটো মোৰ ভৰিৰ বিষ বুলি হৈছিলে, খোজ কাঢ়িব নোৱাৰা হৈ আছিলোঁ ছাৰ। তেতিয়া মই যি কৰ্মত আছিলোঁ সেই কামটো কৰিব নোৱাৰা অৱস্থাত আছিলোঁ ছাৰ। তেতিয়া ভাবিছিলোঁ মই কি কাম কৰিম আৰু, মইতো এনেকুৱাকৈ ডাঙৰ পৰা উঠা বহা কাম কৰিবই নোৱাৰোঁ, ভৰিৰ বিষত উঠিব নোৱাৰোঁ। গতিকে সেইখিনি সময়তে এজন অটো ৰিক্সাৱালাই মোক ৰৈ আছিলে আগৰ ফালে গৈ, যে আপুনি আজিৰ পৰা মোৰ গাড়ীখনে চলাবা, তেনেকুৱা বুলি মোক তেওঁ ক'লে। যে মই গম পালোঁ যে পৰমাত্মাই মোৰ কথা কেনেকৈ শুনি ল'লে, আৰু লগতে মোক গাড়ী এখন আগৰ ফালে লৈ যায় আগুৱাই ৰাখি দিছে, যে তুমি আজিৰ পৰা এইখন গাড়ীখনে চলাবা বুলি মোক সেই ড্ৰাইভাৰজনে ক'লে। আৰু সেইটো এটা মোৰ কাৰণে বহুত ডাঙৰ লাভ ছাৰ। গতিকে এইবোৰ অসম্ভৱ বুলি মই ভাবি লওঁ ছাৰ। এইজন মাত্ৰ সন্ত গুৰু ৰামপালদেৱ আশীৰ্বাদতেই হৈছে, আৰু বাকী ক'ৰো পৰা নহয় বুলি মই ভাবোঁ ছাৰ। আগতে আপুনি কি কৰিছিলে ছাৰ? আগতে মই দোকান দিছিলোঁ ছাৰ। দোকানৰ পৰা বিশেষটো লাভালাভ পোৱা নাছিলোঁ। দোকান দিছিলোঁ যদিও মই সিমান লাভ কৰিব নোৱাৰিছিলোঁ ছাৰ। গতিকে মই আৰু কোম্পানী এটাত কাম কৰিছিলোঁ। ছাৰ, যিহেতু আপুনি জনালে যে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, যিসকল দৰ্শকে আজি আপোনাক এই টেলিভিশ্যনত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? মই সকলো শ্ৰদ্ধা ভক্তি কৰা সকলো লোককে জনাব বিচাৰিছোঁ, আজি এইখন পৃথিৱীত জগতগুৰু হিচাপে সন্ত ৰামপালজী মহাৰাজ আহিছে। তেওঁৰ পৰা নাম দীক্ষা ল'ব লাগে আৰু সত্য ভক্তি প্ৰদান কৰি আছে। সকলোৱে সত্যক জানি, সকলো গীতা, বেদ, কোৰাণ, বাইবেল সকলোৰে প্ৰমাণ কৰি মালিকে আজি গুৰু মহাৰাজ সন্ত ৰামপালদেৱে আঙুলিয়াই আঙুলিয়াই দেখাই সকলোকে জ্ঞান কৰাই আছে। আৰু সেই জ্ঞান কৰাৰ পিছত মই যেনেকুৱা আৰোগ্য লাভ কৰিছোঁ আজি, আৰু যিবোৰ মই লাভ আজি পাইছোঁ গুৰুজী মহাৰাজ সন্ত ৰামপালজী মহাৰাজৰ দয়াত, গতিকে এইবোৰ সত্য ভক্তি, সত্য আচৰণ কৰি আপোনালোকেও সত্য সন্ধানত যদি আহে, তেতিয়াহ'লে বেদ, পুৰাণ, গীতাৰ অনুসাৰে আপোনালোকে ভক্তি কৰিলে, গুৰু মহাৰাজে প্ৰদান কৰা জ্ঞান গ্ৰহণ কৰিলে নিশ্চয় আপুনিও মোৰ দৰে লাভান্বিত হ'ব পাৰিব। ছাৰ, আমি জানিব পাৰিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। তেনে ক্ষেত্ৰত ছাৰ, যদি কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, নাম দীক্ষা ল'বলৈ আজিকালি বহুত সহজ হৈ পৰিছে। সকলোৰে হাতে হাতে মোবাইল থাকে, আৰু ইউটিউব চেনেলত চাৰ্চ কৰিলেই হ'ল সন্ত ৰামপালজী মহাৰাজ বুলি। তাতে চলি থকা সৎসং পোৱা যায়। তাৰ তলতে নাম্বাৰ আছে, সেই নাম্বাৰতে ডায়েল কৰি আপুনি নামদান ল'ব পাৰে। ওচৰত নিকটতম নামদান চেণ্টাৰ আছে, তাৰ পৰা নামদান লৈ আপুনি নিজক উপকৃত কৰিব পাৰে, লগতে আপোনাৰ পৰিয়ালৰো উপকৃত কৰিব পাৰে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তাত কেদাৰনাথৰ এটা ক্ষেত্ৰত, আৰু তাত বেচেৰাকেইটাক মৃত্যুৱে পালে। গতিকে কোৱাৰ ভাৱ এইটো যে এই মনক ভগৱানৰ জ্ঞানৰ বাবে স্মৰণত, ভক্তিত, প্ৰতিদিনৰ নিত্য নিয়মত লগাই থোৱা, আৰু বাকী সময়ত নিজৰ সাংসাৰিক কামত, নিৰ্বাহৰ কামৰ বাবে লগাই থোৱা, তেতিয়াহে এই মনৰ সৈতে, যেতিয়া আমি মনৰ লগত যুঁজিম, তেতিয়াহে সফল হ'ব পাৰিম। এজন গুৰু আছিল, তেওঁ নিজৰ শিষ্যক এটা বিদ্যা শিকাই দিলে, ভূত বিদ্যা, আৰু তেওঁ কৈছিলে যে মোৰ এবচেঞ্চত এই বিদ্যা প্ৰয়োগ নকৰিবা। গতিকে গুৰুদেৱে কোৱাৰ বাবে শিষ্যজনে স্বীকাৰ কৰিলে যে হ'ব। গুৰুদেৱ এদিন গুচি গ'ল কিবা কামৰ বাবে বাহিৰলৈ। এতিয়া শিষ্যজন অকলে আছে। সি ভাবিলে যে গুৰুদেৱে দিয়া শিক্ষা মই এবাৰ প্ৰয়োগ কৰি চাওঁ, সেয়া মই কিমান সফল কৰিব পাৰিলোঁ। সি সেই মন্ত্ৰটো মাতিলে, তেতিয়া তাৰ সন্মুখত আহি এটা জিন থিয় হ'ল। জিন। তেতিয়া সি ক'লে যে কোৱা ভাই, কোৱা।
মহাৰাজদেৱ কি আজ্ঞা, মই হলো জিন। প্ৰথমে মোৰ গুণখিনি শুনি লোৱা তুমি। যদি তুমি মোক কিবা এটা কাম দিয়া মই সেইটোৱেই কৰি থাকিম, আৰু যদি মোক একো কাম নিদিয়া তেনেহ'লে মই তোমাৰে ডিঙি চেপি থাকিম, বেলেগ কাম নকৰোঁ, তোমাকে মাৰিম। এতিয়া শিষ্যজনে ভয় খালে। সি বহুত চিন্তাত পৰিল। এটা দুটা কাম দিলে যে যোৱা আটা লৈ আহা। সি 2 মিনিটতে সেই আটা আনি থৈ দিলে সন্মুখত। আকৌ ক'লে জুই জ্বলোৱা, জুই জ্বলাই দিলে। পানী ভৰাই আনা, পানী ভৰাই আনিলে 2 ছেকেণ্ডতে। কোৱা কি ভাবিলে সি বহুত কামত আহিব, ক'লে কাপোৰ ধুই আনা, সি ধুই আনিলে 2 মিনিটত। এতিয়া সি চিন্তাত পৰিল যে কি কৰিব দিওঁ আৰু। ইমানতে সি গুৰুদেৱ আহিল। দৌৰি গৈ গুৰুদেৱৰ চৰণত পৰিলে আৰু ক'লে যে গুৰুদেৱ মোক ৰক্ষা কৰক। গুৰুদেৱে সুধিলে যে তুমি সেই বিদ্যা প্ৰয়োগ কৰিলা নেকি? ক'লে মোৰ ভুল হৈ গ'ল। ক'লে ভুল কৰিলা তুমি, এইটো কৰিব নালাগিছিল। ক'ব ধৰিলে মোৰ প্ৰাণ ৰক্ষা কৰক গুৰুদেৱ। সুধিলে কামখিনি কৰিলানে? ক'লে মই ইয়াৰ দ্বাৰাই সকলো কাম কৰালো। গুৰুদেৱে ক'লে যে ইয়াক এডাল বাঁহ আনিব দিয়া, দীঘল 30-40 ফুটৰ। সি ক'লে যোৱা বাঁহ এডাল লৈ আহা। সি লৈ আহিলে, 1 মিনিটতে আনি দিলে। তাৰপিছত গুৰুদেৱে ক'লে যে এইডাল মাটিত পুতি দিয়া 2-3 ফুট দকৈ। 2-3 ফুট পুতি চিধা থিয় কৰাই দিয়া, কৰি দিলে। তাৰপিছত ক'লে যে তুমি ইয়াক উঠা নমা কৰি থাকিবলৈ দিয়া, উঠা নমা কৰি থাকিবলৈ দিয়া, প্ৰয়োজন হ'লে মাতি দিম বুলি কোৱা, এইটো কামত লগোৱা। সেই জিনটোক কামত লগাই দিলে, বাঁহত উঠিবলৈ আৰু নামিবলৈ। গতিকে আমাৰ এই মনটোকো পৰমাত্মা নামৰ এই বাহনডালত যদি লগাই থোৱা, ই শান্ত হৈ থাকিব। নহ'লে ই আপোনাক কৰবা নহয় কৰবালৈ লৈ যাব, মৰ্যাদাহীন কৰাব, সাংসাৰিক কামবোৰত আকৌ আপোনাক লগাই ভক্তিহীন কৰি দিব। গতিকে পৰমাত্মাই এই বিষয়ে কৈছে যে ইয়াক ভক্তিত লগাই থোৱা, তেতিয়াহে ই আপোনাক সফলতাও দিয়াব। কাৰণ মনৰ স্পীড বহুত বেছি। যেতিয়ালৈ ই অযথা কামত লাগি থাকিব তেতিয়া সি সেই কামো স্পীডতেই কৰিব। যেনে ধৰক কোনোবাই মদ খায়, সি বহুত মদ খাব পাৰে, 2-3 বটল খাব পাৰে, সেইবাবে সি বদনামো হৈছে। যেতিয়া সেই পুণ্যাত্মাৰে জ্ঞান হ'ল, মদ এৰিলে, এতিয়া সি ৰামনামে লৈ থাকিব। স্পীডটো তাৰ সেইটোৱেই। এতিয়া ডকাইতৰো বহুত প্ৰমাণ আছে। আগতে ডকাইত আছিলে, উৎপাত কৰিছিলে, পুলিচেও স্পীডেৰে প্ৰচাৰ কৰি আছিলে, সেইবাবেতো প্ৰসিদ্ধ হ'ল। আৰু যেতিয়াই তেওঁলোকৰ এই তত্ত্বজ্ঞান হ'ল, ভক্তি পালে, তেতিয়া ভক্তিও স্পীডেৰে কৰিব ধৰিলে আৰু মহৰ্ষি হ'ল। গতিকে এই প্ৰকাৰে আমি মনৰ পৰাই পৰমাত্মাক প্ৰাপ্ত কৰিম। এই মনৰ সহযোগিতা ল'ব লাগিব। ইয়াক জ্ঞানেৰে, ভক্তিৰে, স্মৰণেৰে অনুকূল কৰি ৰাখিব লাগিব। গতিকে এইবোৰ ক্ৰিয়াৰ দ্বাৰাই যি আপোনালোকক দিয়া হৈছে, এইবোৰৰ দ্বাৰাই ই ভালে থাকিব। ই ভাবিব নিশ্চয়, কিন্তু কৰিব নোৱাৰিব। এই জ্ঞানে ইয়াক খুন্দিয়াই থাকিব। সেইবাবে পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে राम नाम रटते रहो, राम नाम रटते रहो। অন্তিম নিশ্বাসলৈ যেতিয়ালৈ প্ৰাণ থাকিব, যিকোনো, যেনে ধৰক কোনোবাই কয় একোৱেই নেদেখিলোঁ দেখোন, কিবা দেখুৱাওক প্ৰথমে। যেতিয়া সন্তানক কোৱা হয় যে তুমি ডক্তৰী শিক্ষা লোৱা, ডক্তৰ হ'লে বহুত ভাল দৰমহা পাবা, ভালদৰে থাকিব পাৰিবা, ফেনৰ তলত থাকিবা। যদি সন্তানটোৱে পঢ়িবলৈ সুযোগ পায়ো আৰু যদি কয় মোক ডক্তৰো দেখুওৱা, হস্পিটেল দেখুওৱা, হস্পিটেল যদি দেখুৱাইও দিয়ে, চাইও আহিলে, ডক্তৰ এনেকুৱা হয়, ইহঁতে এনেকুৱা কাম কৰে, তাৰপিছত যদি তুমি ষ্টাডি সম্পূৰ্ণ নকৰা, তেনেহ'লে সেই হস্পিটেল চাই অহাৰ লাভনো কি হ'ব? নিজৰ ষ্টাডি সম্পূৰ্ণ কৰা, তেতিয়া চাবা সেই হস্পিটেলত তুমি চাকৰি পাবাই। ইয়াত পৰমাত্মাই কয় যে राम नाम रटते रहो। ৰাম নাম মানে ভক্তি, যি পৰমাত্মাৰ মন্ত্ৰ দিয়া হয় আপোনালোকক, সেয়া। राम नाम रटते रहो, राम नाम रटते रहो, जब तक घट में प्राण
और कभू तो दीन दयाल के भनक पड़ेगी काने। যিকোনো সৎগ্ৰন্থ যিকোনো মহাপুৰুষক কেতিয়াবা সেই গ্ৰন্থবোৰ বিচাৰ কৰি চাব, প্ৰত্যেকতে এইটোৱে প্ৰমাণ দিছে যে অন্তিম নিশ্বাসলৈ ভক্তি কৰি থাকিবা, যেতিয়া তুমি শৰীৰ এৰি যাবা তেতিয়াহে উপলব্ধি হ'ব। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কৈছে যে অৰ্জুন, মোৰ স্তৰৰ যি ভক্তি আছে মই ব্ৰহ্ম হওঁ। শ্ৰীকৃষ্ণত কৈ আছিলে ओम इति एकाक्षरम ब्रह्म विवहरन माम अनुसमरन ये परियाति तजंदेहम स याति परमाम गतिम। মই ব্ৰহ্মৰ কেৱল ওম নামৰ মন্ত্ৰ আছে, আৰু অন্তিম নিশ্বাসলৈ ওম নামৰ জপৰ ভক্তি কৰি কৰি যেতিয়া শৰীৰ ত্যাগ কৰি যাবা, যি ওম নামৰ পৰা পাব লগা পৰম গতি সেয়া প্ৰাপ্ত কৰিবা। এই প্ৰকাৰে যুজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 কৈছে যে वायु अनिलम अथिदम भस्मांतम शरीरम ओम कर्तु समर किलबे समर कर्तुम समर। ওম নামৰ জপ কাম কৰি কৰি স্মৰণ কৰা, বিশেষ ধ্যানেৰে স্মৰণ কৰা, মনুষ্য জীৱনৰ প্ৰথম মূল কৰ্তব্য বুলি জানি ওম নামৰ জপ কৰা। আৰু ভস্মান্তম শৰীৰম, যেতিয়া তোমাৰ শৰীৰৰ অন্ত হ'ব তেতিয়া ইয়াৰ পৰা পাব লগা অমৰত্ব অতীতম, ইয়াৰ পিছত আপোনাৰ সেই অমৰত্ব প্ৰাপ্ত হ'ব। এই প্ৰকাৰে সূক্ষ্ম বেদত পৰমাত্মাই কৈছে नाम उठत नाम बैठत नाम सोवत जागवे नाम खाते नाम पीते नाम सेती लागवे। हाय हाय। राम नाम रटते रहो जब तक घट में प्राण है और कदे तो दीन दयाल के भनक पड़ेगी काने। গতিকে এই প্ৰকাৰে সকলো সৎগ্ৰন্থই যিবোৰ শুদ্ধ সঁচা সৎগ্ৰন্থ, য'ত আধ্যাত্মিক মাৰ্গ শুদ্ধ, তাত এটাই বিচাৰ আছে, এটাই বৰ্ণনা আছে, আৰু সেয়া আপোনালোকে পাইছে। পৰমাত্মায়ো এইটোৱে কয় যে পৰমাত্মাৰ যি সঁচা নাম কমপ্লিট কোৰ্চ যি আপোনালোকক দিছোঁ, অন্তিম নিশ্বাসলৈ ভক্তি কৰি থাকিবা, আৰু এইটোৱে আশা ৰাখিবা কেতিয়াবাতো শুনিব ভগৱানে এই দুখীয়াৰ কথা। এই ভক্তি মাৰ্গত আদিনীৰ বহুত প্ৰয়োজন। ৰাৱণে ভক্তি কৰিছিল, এনেকুৱা এটা ছেক্ৰিফাইচ কৰিছিলে ভগৱানৰ বাবে, সেয়া কোনেও কৰিব নোৱাৰে। ইয়াৰ পৰা কাটি দিছিলে, 2খন হাত আৰু মূৰ অৰ্পণ কৰিছিলে ভগৱানক, কিন্তু যি কৰিছিলে ৱৰ্কডেনটো পাই গ'ল, কিন্তু মুক্তি নহ'ল, কাৰণ তাৰ ভিতৰত আদিনী নাহিলে। এতিয়া কি কৈছে, বিভীষণৰ ভিতৰত আদিনী আহিছিলে, ৰাৱণৰ ভায়েকৰ, ৰাৱণৰ আদিনী অহা নাছিলে। গতিকে যি লংকা, যি ৰাজ্যক প্ৰাপ্ত কৰিবৰ বাবে ৰাৱণে কিমান কষ্ট কৰিলে। প্ৰথমে ঘোৰ তপ কৰিলে, সিদ্ধি প্ৰাপ্ত কৰিলে, কোৰবানীত নিজৰ শিৰ দি দিলে, তথাপিও লংকাখন ৰাখিব নোৱাৰিলে, কাৰণ তাৰ ওচৰত পূৰ্ণ পৰমাত্মাৰ ভক্তি নাছিলে। সেই অবিহনে আদিনী জীৱৰ মাজত আহিব নোৱাৰে। কিন্তু বিভীষণ আধীন হ'ল পৰমাত্মা মুনীন্দ্ৰ নামেৰে আহিছিলে ত্ৰেতা যুগত। মুনীন্দ্ৰ ঋষিৰ শিষ্য হৈছিলে মণ্ডোদৰী আৰু বিভীষণ। সেই দুয়োজনৰেই আধীনতা আছিলে, কিন্তু ৰাৱণৰ আধীনতা নাছিলে। আধীন নহ'লে ভগৱানে নুশুনে। आधीनी के पास है पूर्ण ब्रह्म दयाल है मान बढ़ाई मारियो भाई बेअदबी सिर काले। আকৌ কি কৈছে, विभीषण का भाग बडेरा दासातन आया तिस नेड़ा दासातन आया बिस्वे बीसा जाको लंक दई बख्शीसा ऐसा दासातन है भाई लंक बकस्त्या देर न लाई। हाय हाय। এতিয়া চাওক, আমি এনেকৈ কওঁ যে ৰামে বিভীষণক ৰাজ্য দি দিছিলে। ৰামে বিভীষণক কিয় দিলে, আনক কিয় নিদিলে? কাৰণ বিভীষণে পৰমাত্মাৰ সৎভক্তি কৰি আছিলে, আৰু তাৰে জনতাসকলক এজন ভাল ৰজাৰ আৱশ্যকতা আছিলে।
যিয়ে ভগৱানক ভয় কৰে। গতিকে তেওঁ পৰমাত্মাৰ ভক্তি কৰিছিলে সত্যপুৰুষৰ বিভীষণে। तो सब माहौल सब कारण करे करावे साइया मन में लहर उठा और दादू सिर दर्जीव के वो आप बगल हो जा গতিকে ইয়াত গৰিন্দাস চাহেবদেৱে কৈছে যে के विभीषण का भाग बडेरा ভাগ্যৱান আছিল তেওঁ, যিচকি দাস চাতন আয়া তিছনেৰা, আধীনতা আহিছিলে তেওঁৰ মনলৈ আৰু কয় दासातन आया विश्वे बीसा और जाको लंक देई बख्शीसा দক্ষিণাত পালে সি পৰমাত্মাৰ সৎ ভক্তি কৰাৰ বাবে। ऐसा दासातन है भाई लंक बख्शते वार न लाई যদি তুমি ইয়াৰ সাংসাৰিক সুখো বিচাৰা, তেতিয়াও পৰমাত্মাই কৈছে जैतन राजपाट भी चाहिए हमरा इधर ले ध्यान কিন্তু এই ৰাজপাদ আপোনাৰ জীৱনৰ শত্ৰু, ইয়াত গৰীব হৈ থাকিব লাগে, ইচ্ছাবোৰ নাশ কৰি জীয়াই থাকিব লাগিব। এজন সমগ্ৰ সৃষ্টিৰ সঞ্চালক, সকলোকে ৰজাকো তেওঁৱেই দি আছে তেওঁৰ ভাগ্য অনুসাৰে, আৰু তেওঁ এটা জুপুৰিত বহি শিপিনীৰ কাম কৰিছিলে। তেওঁ পাগল নাছিলে। যি পৰমাত্মাক আমি তাঁতী শিপিনী বুলি কৈছিলোঁ, কবি বুলি কৈছিলোঁ, আৰু যাৰ ওচৰলৈ 18 লাখ ব্যক্তি আহি গৈছিলে, আৰু সেই 18 লাখ ব্যক্তিক মোহন ভোজন খুৱাইছিলে 3 দিন, আৰু এটা এটা আশ্ৰফি দুহৰ দিছিলে সেই জুপুৰিত বহাজনে। তেওঁ জানো শিপিনী আছিল? তেওঁ পৰম পিতা আছিলে, সমগ্ৰ সৃষ্টিৰ সঞ্চালক। কিন্তু তেওঁ লীলা কিয় কৰি আছিলে? যাতে আপোনালোকে জীয়াই থাকিবলৈ, ভক্তি প্ৰাপ্ত কৰিবলৈ, পৰমাত্মাক প্ৰাপ্ত কৰিবলৈ, মুক্তি পাবলৈ এনেকৈ জীৱন নিৰ্বাহ কৰে, যেনেকৈ মই কৰিছিলোঁ। ভগৱানৰ সিদ্ধান্ততেই মান্তি হওক, তেওঁ যি দিয়ে খোৱা, আৰু বেছি ইচ্ছা নাৰাখিবা। আৰু যদি আৱশ্যকতাও হয় আপোনাৰ এই জীৱনত যিকোনো প্ৰকাৰৰ, তেতিয়া এনেকৈ সহায় পাবা যেনেকৈ পৰমাত্মাই 18 লাখ ব্যক্তিক 18 লাখ 2-4জন ব্যক্তি আহে দৰাৰ লগত, আৰু এমাহ আগতেই চিন্তাত পৰে সমগ্ৰ ফেমিলি, ওচৰৰ পাজৰৰ মিত্ৰও, ভাই ককাইকবোৰো চিন্তাত পৰে যে 200জন মানুহ আহিব, খোৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু খোৱাৰ সময় আহিলে কয় আগতে দৰা ঘৰৰ মানুহ খাবলৈ দিয়া, পিছত খাবা, যাতে ভোজনৰ অভাৱ নহওক। তাতে 18 লাখ, কলিজা কঁপি যাব প্ৰধানমন্ত্ৰী যদি হয়, যদি 18 লাখজন ব্যক্তিক খুৱাব লাগে। গতিকে তেওঁ শিপিনী আছিল জানো? গতিকে পৰমাত্মাই এই লীলা কিয় কৰিলে? যে ভাই ভক্তি পাবৰ বাবে বহুত ধনৰ প্ৰয়োজন নাই, আত্মাক নিৰ্মল কৰা, তেতিয়া আপোনাৰ চৰণতে থাকিব সকলো বস্তু আপোনাৰ চৰণত থাকিব। গতিকে কবিৰ চাহেবে কয় कबीर सब जग निर्धना धनवंता ना कोय धनवंता सो जानियो जिस पर राम नाम धन होए যাৰ ওচৰত এই ৰাম নামৰ ধন আছে, তেনেহ'লে তেওঁৰ ওচৰত সকলো ধনেই আছে। আৰু কবিৰ চাহেবে কয় टोटे में भक्ति करे বহুতে দুখ কৰে যে মই বহুত কষ্টত আছো, বহুত ধাৰ আছে। কবি চাহেবে কয় टोटे में भक्ति करे सोए सही सपूत और मायाधारी मस्करे ना जाने कितने जालिए ऊत সুপুত্ৰ সিয়ে যিয়ে এনেকুৱা সময়তো ভগৱানৰ প্ৰতি আস্থা ৰাখে, তাৰ পিছত চাবা তেওঁৰ পৰা কিবা লুকাই আছে জানো? তেওঁ সকলো জানে। আপোনাৰ দুখ কি তেওঁ নাজানে? এটা ক্ষণতে যিদিনাই আপোনাৰ পৰা প্ৰসন্ন হ'ব, প্ৰসন্ন কৰিব লাগিব তেওঁক, আৰু মনেৰে এনেকৈ ভাবিব লাগিব যে ভগৱান আপুনি যেনেকৈ ৰাখে তেনেকৈয়ে থাকিম, ভোক পিয়াহত ৰাখিলেও চৰণতে ৰাখিব ভগৱান। তাৰ পিছত চাবা কোৱা হয় नुकते ऊपर रिज जाएगा रे करोड़ करम जल जाए तुम्हारे যিদিনাখনে আপোনালোকৰ মনোভাৱ ভগৱানৰ প্ৰতি সমৰ্পিত হ'ব, তাৰ পিছত চাব আপুনি ভাবিবও নোৱাৰে ইমান সুখ দিব ভগৱানে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে এই স্থান পালে, সঁচা ভগৱান পালে, সঁচা নাম পালে। এতিয়া এই ভক্তিক নিদিবা, ধ্বংস হ'বলৈ নিদিবা। जैसे माता गर्भ को रख यतन बना और ठेस लगे तो छिन्न हो तेरी ऐसे भक्ति जा পৰমাত্মাই কয় समझा है तो सर दर पाओ भौर नहीं रे ऐसा दाओ बोलो सतगुरुदेव की পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম
সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। প্ৰথমতেতো এই প্ৰাণীয়ে মানৱ শৰীৰ পোৱাটো একেবাৰে দুৰ্লভ। মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী এজন বহুত পুণ্যকৰ্মী প্ৰাণী। আৰু মানৱ শৰীৰ দুই প্ৰকাৰেই প্ৰাপ্ত হয়। এটাতো বিধান হয় পৰমাত্মাৰ যে প্ৰত্যেক জীৱই এটা টাৰ্ণ ৱাইজ কৰ্ম অনুসাৰে মানে এটা ঘূৰণীয়া চক্ৰ বনাই থৈছে পৰমাত্মাই। চক্ৰ বনাই থৈছে যে যেনেকৈ প্ৰাণী নহওক কিয় সি 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ শৰীৰত অনেক যাতনা ভোগাৰ পিছত এটা মানৱ শৰীৰ অৱশ্যেই প্ৰাপ্ত কৰে। আৰু সেই মানৱ শৰীৰ প্ৰাপ্ত সুঅৱসৰ হেৰুৱাই পেলাই ভক্তি নকৰে, পৰমহন্ত প্ৰাপ্ত নকৰে, তেতিয়া সি ইমানেই দীঘল 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ শৰীৰত যাতনাৰ মুখামুখি হ'ব লাগে। দ্বিতীয় প্ৰকাৰৰ সেইবোৰ পুণ্যাত্মা হয় মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী, যিয়ে কোনো এটা জনমত পৰমাত্মাৰ ভক্তি কৰিছিলে আৰু সেই ভক্তিৰ আধাৰত সিহঁতে একেলগে কেইবাবাৰো মনুষ্য জীৱন প্ৰাপ্ত কৰে। সিহঁতে এইবোৰ পূৰ্ব সংস্কাৰৰ পৰাই প্ৰাপ্ত কৰে আৰু সিহঁতে কেইবাটাও শৰীৰত মানৱ জীৱনত যদি সিহঁতে পৰমহন্ত নাপায়, তেতিয়া প্ৰাণীয়ে সেই 84 লাখ যোনিৰ চক্ৰত পৰিবলগীয়া হয়। পোনপ্ৰথমেতো সেইসকল পুণ্যকৰ্মী প্ৰাণী যিয়ে এতিয়া মানৱ শৰীৰ প্ৰাপ্ত কৰিছে। দ্বিতীয় প্ৰকাৰৰ সকল আৰু ভাল ভাগ্যৰ হয় সেই পৰমাত্মাৰ সন্তান যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে, পৰমাত্মাৰ বাবে কৰবাত নহয় কৰবাত লাগি আছে, ঘূৰি ভ্ৰমি ফুৰিছে। আৰু তৃতীয় প্ৰকাৰৰ তেওঁলোক যিয়ে সৎগুৰু পাইছে, মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী যিয়ে সৎগুৰু পাইছে, সিহঁতৰ ভাগ্য খোল খালে। আপোনালোক সেই পুণ্যাত্মাসকলৰ মাজৰ আপোনালোকে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে আৰু এই দাসক এজন সৎগুৰুৰ ৰূপত আপোনালোকে প্ৰাপ্ত কৰিছে। আপোনালোকৰ ভাগ্য অন্য প্ৰাণীতকৈ অন্য মানৱতকৈ বেলেগ। ইংৰাজীত গুড, বেটাৰ, বেষ্ট এনেকৈ 3 প্ৰকাৰৰ শব্দ প্ৰয়োগ কৰা হয় ভাল বস্তুৰ বাবে, ভাল জেণ্টেলমেনৰ বাবে। গতিকে আপোনালোক সেই বেষ্ট কোৱালিটিৰ ভাগ্য পুণ্যকৰ্মী প্ৰাণী, ভাল ভাগ্যৰ আপোনালোকে এই সত্যলোক আশ্ৰম বৰবাদা জিলা হিছাৰ হাৰিয়ানাত যথাৰ্থ ভক্তি পালে আৰু সত্য সাধনা, সত্য জ্ঞান আৰু সেই সত্য চাহেব মানে অবিনাশী পৰমাত্মা, এই 3টা বস্তু 3টা পদাৰ্থ আপুনি সহজতে প্ৰাপ্ত কৰিছে। আপোনালোক পৰমাত্মাৰ সেই হীৰা মুকুতালাল, যাৰ বাবে তেওঁ স্বয়ং বহুত দিনৰ পৰা ভ্ৰমি ফুৰিছে, কিন্তু আপোনালোকে কালৰ ভাং বহুত খাই থৈছিলে, যি কাৰণে আপুনি আৰু মই সকলোৱে সেই নিজৰ পিতৃক চিনি নাপালো। আমি তেওঁৰ আঙুলিত নধৰিলো, আমি এই কাল বদমাছৰ আঙুলিত ধৰিলো আমাৰ পিতৃ বুলি ভাবি, আৰু ই আমাক ঠগি আনিলে আৰু ই ইয়াত আমাক বাধ্যত পেলাই থৈছে। আৰু ই এনেকুৱা ঠগবাজ, ই আমাক এই ত্ৰিগুণময়ী মায়াৰ ভাং খুৱাই দিলে।
আৰু যেতিয়ালৈকে ইয়াৰ নিচা নাভাঙে আমাৰ, তেতিয়ালৈকে আমি নিজৰ পৰম পিতাক চিনিবই নোৱাৰিম। গতিকে সত্যলোক আশ্ৰম বৰবালা জিলা হিচাৰ হাৰিয়ানাত আপোনালোকক এণ্টিবায়'টিক, এই যথাৰ্থ জ্ঞানৰূপী প্ৰবচন, এই যথাৰ্থ জ্ঞান শুনাই বুজাই আপোনালোকৰ সেই কালৰ ভাঙৰ নিচা ভঙা হয়। আৰু যদি ভাঙৰ নিচা আঁতৰে, ৰাতি চকুৰ পানী ওলাব চকুৰ পৰা। ক'ত আমি মিছা সুখত জীৱন নাশ কৰি আছিলোঁ, আমি কাক ভগৱান বুলি মানি থৈছিলোঁ, আমি কি টাৰ্গেট লৈ জীয়াই আছিলোঁ, উদ্দেশ্য কি আছিল জীয়াই থকাৰ, মায়া একগোট কৰা, সম্পত্তি বনোৱা, ঘৰ বনোৱা, উচ্চ পদবী প্ৰাপ্ত কৰা, বেংকত বহুত ধন জমা কৰা, আৰু পিছদিনা মৃত্যু হৈ যায়। সেই সকলোবোৰ ইয়াতেই থাকি যায়। আৰু সেই ধন একত্ৰিত কৰিবলৈ যিমানবোৰ পাপ একত্ৰিত কৰিছিলা, সেয়া লগত লাগি গুচি যায়। আৰু 84 লাখ জুনিৰ ভিতৰত কষ্টৰ ওপৰত কষ্ট ভোগে। ইয়াতকৈ ডাঙৰ ঠগবাজি প্ৰাণীৰ লগত আৰু একো হ'ব নোৱাৰে, যে মানৱ শৰীৰ প্ৰাপ্ত কৰি আমি শিল পাথৰ একত্ৰিত কৰাত লাগি আছো। সাংসাৰিক পৰম্পৰাৰ বাবে আমি মায়া একত্ৰিত কৰি আছো। একফালে একত্ৰিত কৰিলো, 2 নম্বৰী কাম কৰো, ঘুচ লওঁ, চুৰ কৰো, আৰু আকৌ ঘৰত লগাই দিওঁ, অথবা বিয়াত খৰচ কৰি দিওঁ। কিন্তু সেই পাপবোৰ লগত লৈ নিজে গুচি যায়, সেই সকলোবোৰ ইয়াতে থাকি যায়। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকে এই সত্য বচন শুনিবলৈ সুযোগ পাইছে। সমগ্ৰ বিশ্ব আৰু অসংখ্য ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে, এই সকলোৱে কবিৰ পৰমাত্মাৰ সন্তান। তেওঁ সকলোৰে জনক, তেওঁ আমাৰ দুখ বুজোতা। আমাৰ দুখবোৰ কেৱল তেওঁৱেই শুনা পায়, আৰু তেওঁৰেই নিবাৰণ কৰাৰ যোগ্যতা আছে। আন কাৰোৰেই ক্ষমতা নাই। লাগিলে জাৰি সন্মুখত তুমি এপ্লিকেশ্যন নিজৰ সমস্যালৈ বহি নাথাকা কিয়, যি কাম মুখ্যমন্ত্ৰী স্তৰৰ হয়, আৰু যদি আমি অভিযোগ দিওঁ মৌজাদাৰৰ সন্মুখত, তেন্তে আমাৰ দৰে মূৰ্খ নাই। গোটেই জীৱনটোৱে বহি নাথাকা কিয় সেই দৰখাস্ত কামত নাহিব। গতিকে যি ভগৱানৰ, যি দেৱী দেৱতাৰ আমি পূজা কৰিছিলোঁ, যাৰ সন্মুখত আমি সুখৰ ডিমাণ্ড কৰিছিলোঁ, তেওঁলোকে সুখ দিবই নোৱাৰে। ইয়াতো কেৱল কবি পৰমেশ্বৰ, যি সৰ্বশক্তিমান, সৰ্বসক্ষম, যিয়ে আমাৰ কপালৰ অংকনবোৰো সলাই দিব পাৰে, কেৱল সেই পৰমাত্মাৰ স্তৰৰহে এই কাম। আজিলৈকে আমাৰ সেই পৰমাত্মাৰেই জ্ঞান হোৱা নাই, যে সেই পৰমাত্মা কোন। আত্মা যিদিনা ভগৱানৰ পৰা আঁতৰি গৈছিলে আৰু এই কালৰ লগত ইয়ালৈ আহিছিলে, সেইদিনাখনেই ইয়াৰ অনুভৱ হৈছিলে যে মোৰ দ্বাৰা ডাঙৰ ভুল হৈ গৈছে, আৰু মোৰ বহুত ডাঙৰ এটা বহুত, যি সুখময় স্থান এৰি আহিলো, যেন মোৰ কিবা হেৰাই গৈছে। ই আমাক এই ত্ৰিগুণময়ী মায়াৰ দ্বাৰা সকলোকে অচেতন কৰি দিছে। পোনপ্ৰথমে এই কালে 3জন পুত্ৰ উৎপন্ন কৰিলে। দুৰ্গাৰ সহযোগেৰে। দুৰ্গা এই কাল ভগৱানৰ পত্নী। আমি যাৰ লোকত আছো, 21 ব্ৰহ্মাণ্ডৰ ই প্ৰভু স্বামী, ই ইমানেই গড আৰু ভগৱান। ই আমাক ইয়াত আবদ্ধ কৰি ৰাখিবলৈ পোনপ্ৰথমে এই ভান তৈয়াৰ কৰিলে। ৰজগুণযুক্ত কৰিলে নিজৰ ডাঙৰ পুত্ৰ ব্ৰহ্মাক, আৰু শতগুণযুক্ত কৰিলে মাজু পুত্ৰ, দ্বিতীয় পুত্ৰ বিষ্ণুদেৱক, আৰু 3য় নম্বৰৰ পুত্ৰজন হ'ল শংকৰ। শংকৰক ই তমগুণযুক্ত কৰিলে। এতিয়া নাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ সাধ্যৰ কথা। যেনে জলকীয়া, এতিয়া জলকীয়া ভাজিলে, এতিয়া জলকীয়াৰনো কি দোষ, তাৰ তাত এনেকুৱা গুণেই আছে। সি জলকীয়াৰ সাধ্যৰ কথা নহয় যে সি নিজৰ গুণক নিজেই সমাপ্ত কৰিব।
এই প্ৰকাৰে এই তিনিওজন দেৱতা যদিও নিজৰ লোকত থাকে, ওপৰত এওঁলোক তিনিজনৰে বেলেগ বেলেগ ৰাজধানী আছে। তাতেই বহি ইহঁতে তিনিও লোকৰ প্ৰাণীক পৃথিৱীলোক, ওপৰত স্বৰ্গলোক আৰু তলত পাতাল লোক, এই তিনিও লোকৰ প্ৰাণীকে ই প্ৰভাৱিত কৰি আছে। সিহঁত মানুহৰ ইনচাৰ্জ হৈ আছে। তিনিজন মন্ত্ৰী বুলি ভাবা। এটা বিভাগৰ, ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ, শতগুণ বিভাগৰ বিষ্ণুদেৱ আৰু তমগুণ বিভাগৰ ই শংকৰ। এতিয়া যেনেকৈ পাকঘৰত যদি জলকীয়াৰ চম্ভাল মৰা হয়, মূল বস্তু পাকঘৰত শাকাৰ ৰূপত আছে জলকীয়া আৰু চব্জি, আৰু জলকীয়াৰ পৰা ওলাই থকা সেই সূক্ষ্ম তৰংগ, তাৰ যি প্ৰভাৱ অন্য কোঠালিত, অন্য ৰুমত বহি থকা প্ৰাণীক, ঘৰৰ সদস্যক ই প্ৰভাৱিত কৰে আৰু সিহঁতে হাঁচিয়াব আৰম্ভ কৰে। গতিকে এয়া সেই ব্যক্তিবোৰৰ সাধ্য নহয় এই হাঁচিবোৰক বাধা দিয়াটো। গতিকে পুণ্যাত্মাসকল, আপোনালোক আৰু মোক, ইনক্লুডিং ব্ৰহ্মা বিষ্ণু মহেশ্বৰক, এই কাল ভগৱানে আমাক বিবশ কৰি ইয়াত ৰাখি থৈছে। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ শৰীৰৰ পৰা সেই কিৰণ ওলাই, সেই তৰংগ ওলাই, আৰু আমাৰ সেই তিনি লোকৰ প্ৰাণীৰ সেই হাঁচি আহি আছে। কিহৰ হাঁচি? কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰৰ। আৰু ইয়াক বাধা দিয়াটো আপোনাৰ সাধ্যৰ নহয়। ইয়াৰ বিকল্প কৈছে পৰমাত্মাই, এটা অল্টাৰনেট কৈছে যে সদগুৰুৰ সন্ধান কৰা। আৰু সদগুৰু কোন হ'ব? সদগুৰুৰ পৰিচয় কি হ'ব? এয়া আমাৰ সকলো সদগ্ৰন্থইও কয়। সদগুৰুৰ পোনপ্ৰথম পৰিচয়টো কৈছে কবিৰ পৰমাত্মাই নিজৰ মৰমীয়াল আত্মা ধৰ্মদাস দেৱক, যে যি जो संत मम सत शब्द दृढ़ावे, वाके संग सब राड बढ़ावे। ऐसी संत महंतन की करनी, और धर्मदास में तो से वर्णी। প্ৰথম পৰিচয়টো কৈছে যে যি মই পঠোৱা সন্ত মোৰ মৰমীয়াল দাস, যাক মই সদগুৰু বনাই পঠিয়াম। সদগুৰুৰ অৰ্থ হ'ল সত্য জ্ঞান প্ৰদান কৰা, আৰু সঁচা সাধনা থাকিব লাগিব তেওঁৰ তাত, আৰু অধিকাৰী হ'ব লাগিব সেই নাম দান কৰাৰ। সকলো মৰ্যাদা যেন তেওঁ পালন কৰে, যেনেকৈ সকলোবোৰ কণ্ডিশ্যন পূৰ্ণ কৰে। গতিকে তেওঁৱেই সদগুৰু হয়। আৰু মোৰ সঁচা জ্ঞানৰ যিয়ে প্ৰচাৰ কৰে, যেনে ধৰক কবিৰ পন্থতো অগণন আছে, কবিৰ পন্থত গুৰুও অগণন আছে, আৰু সকলোৱে প্ৰচাৰ কৰে, কাৰোৰে কোনো বিৰোধিতা বিবাদ নাই। আৰু এইটাকে যিদিনাৰ পৰাই সঁচা জ্ঞান দিয়া আৰম্ভ কৰিছে, সেইদিনাৰ পৰাই সকলো ফালৰ পৰা বিৰোধিতা আৰম্ভ হৈছিল, কিন্তু পৰমাত্মা লগত থাকে। গতিকে বিৰোধিতা শেষত ব্যৰ্থই হ'ব তেওঁলোকৰ। তাৰপিছত সিহঁতে পস্তোৱাৰ বাহিৰে একোৱেই ঢুকি নাপাব। গতিকে এইটো প্ৰথম পৰিচয় কৈছে। তাৰপিছত দ্বিতীয়টো কৈছে के सतगुरु के लक्षण कहूँ मधुरे बैन विनोदे, चार वेद सठ शास्त्र वो कहे 18 बोधे। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। হয়, নমস্কাৰ। নমস্কাৰ সৎসাহেব ছাৰ। কি নাম আপোনাৰ? ৰাধা গণেশ যাদৱ। ৰাধা, আপুনি ক'ৰ পৰা আহিছে? জিলা সাতাৰাম, মহাৰাষ্ট্ৰৰ পৰা। হয়, কি কৰে আপুনি? মই আগতে এটা কোম্পানীত একাউণ্টেণ্ট আছিলোঁ। বৰ্তমান মোৰ কবিৰ চাহেব জেন্টছ ৱেৰ গাৰ্মেণ্টৰ কাপোৰৰ দোকান আছে নিজৰ। ৰাধা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? যেনে ধৰক আমাৰ ঘৰত আমাৰ সমাজত যিবোৰ পাৰম্পৰিক ভক্তি আছিল সেয়া কৰিছিলোঁ, আৰু ডাঙৰসকলে যি কৰে সেয়াই দেখি ময়ো গণেশদেৱৰ আৰু গুৰুদেৱ দত্তকদেৱৰ ভক্তি কৰিছিলোঁ।
সৰুৰে পৰা ভগৱান মোৰ বাবে বহুত প্ৰিয় আছিলে। তেওঁৰ মূৰ্তি, যেতিয়াই মই দেউতাৰ লগত যলৈকে ওলাই নাযাওঁ কিয় তেওঁলোকৰ মূৰ্তি কিনি আনিছিলোঁ, ঘৰত তেওঁলোকক স্থাপন কৰিছিলোঁ, মন্দিৰত তেওঁলোকৰ লগত ঘণ্টাজুৰি কথা পাতিছিলোঁ যে আপুনি ভগৱান, কেতিয়াবাতো আপুনি সন্মুখলৈ আহিব, এনেকৈয়ে ভক্তি কৰিছিলোঁ। গতিকে মই এনেকৈয়ে সৰুৰ পৰা ভক্তি কৰিছিলোঁ। যেতিয়া মই ডাঙৰ হৈ স্কুল যাবলৈ ধৰিলোঁ, যেতিয়া মই কলেজলৈ গৈছিলোঁ, তেতিয়া মই মহাৰাষ্ট্ৰত সন্তৰ ভূমি আছে, গতিকে মই জ্ঞানেশ্বৰী গ্ৰন্থখন পঢ়িলোঁ, ভাগৱত গীতা পঢ়িলোঁ। গতিকে তাৰ পৰা মোৰ আগ্ৰহ জাগিল যে এয়া কিবা বেলেগ। গতিকে মই ইয়াৰ ওপৰত ষ্টাডি কৰিব ধৰিলোঁ। যেনে ধৰক ৰাতি 9ৰ পৰা 12 বজালৈ তেওঁলোকে প্ৰবচন দিছিলে, কীৰ্তন হৈছিলে, মই সেয়া শুনিবলৈ গৈছিলোঁ। মই ডায়েৰী লৈ গৈ সকলো নোট কৰিছিলোঁ যে তেওঁলোকে এটা অধ্যায় লয় অথবা এটা দোহা লয়, সেই বিষয়ে বিস্তাৰিতভাৱে তেওঁলোকে কথা পাতে, কয় যে আমি কেনেকৈ জীয়াব লাগে, কি কৰিব লাগে। গতিকে মোৰ ভাল লাগিব ধৰিলে। গতিকে মই তাৰ ওপৰত ষ্টাডি কৰিলোঁ আৰু মই নিজেই এক বক্তা হৈ গ'লোঁ। ময়ো প্ৰবচন দিব ধৰিলোঁ কলেজৰ সময়তে। গতিকে মই যেতিয়া দেখিছিলোঁ যে সকলো শ্ৰদ্ধালু যেতিয়া আগত বহিছিল আৰু মই প্ৰবচন দিওঁ, তেতিয়া তেওঁলোকে বিচাৰে যে এওঁ আমাক মানে তেওঁলোকৰ যি দুখ আছে, তেওঁলোকৰ দুখৰ নিবাৰণ মই কৰোঁ যেন। কিন্তু মোৰে এটা দুখ আছিল যে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, যাক মই পোৱা নাছিলোঁ। গতিকে মই সেই কথাত সন্তুষ্ট হোৱা নাছিলোঁ যে যিবোৰ কথা মই এওঁলোকক কৈ আছোঁ এয়া শুদ্ধ নহয়। মোকো সত্য ভগৱান লাগে, গুৰু লাগে। মই নিজে গুৰু হ'ব বিচৰা নাছিলোঁ। ৰাধা, আপোনাৰ যি পৰমাত্মাৰ সন্ধান আছিল সেয়া কেনেকৈ পূৰণ হ'ল? হয়, মোৰ বিয়া হোৱাৰ পিছত মই সৰুৰ পৰা ইমান ভক্তি কৰিছিলোঁ। গতিকে বিয়া হোৱাৰ পিছত 6 মাহৰ পিছত মোৰ সেই ঘৰখনত, মানে য'ত মোৰ বিয়া হৈছিলে, তাতে মই এটা কথা গম পালোঁ যে এওঁলোকৰ ঘৰত যিজন সৰু ল'ৰা আছে সি পুত্ৰ প্ৰাপ্ত কৰিব পৰা নাছিলে। তেতিয়া মই সেইটো কথা শুনি বহুত ভয় খাইছিলোঁ যে মইতো ভক্তি আগৰ পৰাই কৰিছিলোঁ, গতিকে মই ভক্তি আৰু বঢ়াই দিলোঁ। তেতিয়া মোৰ মনত এইটো কথা আহিল যে মই গুৰু ধৰিব লাগিব, গুৰুৰ পৰাই মুক্তি পায়, গুৰু ধৰিলে কিবা লাভো পায়। যেনে ধৰক মোৰ সন্তান নাছিল, গতিকে মই তেওঁক বিচাৰিছিলোঁ। গতিকে মই ৰত্নাগিৰিলৈ গৈ নৰেন্দ্ৰ মহাৰাজ নামৰ এজন আছে, তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। তেওঁৰ ভক্তি কৰিবলৈ ধৰিলোঁ। তেওঁ গান গানাতে পুতে এনেকুৱা মন্ত্ৰ দিলে মই কৰিব ধৰিলোঁ। মই বছৰ দিন সেই মন্ত্ৰ কৰিলোঁ, মনৰ পৰা কৰিছিলোঁ, কিন্তু সন্তান প্ৰাপ্ত কৰা নাছিলোঁ। ইয়াৰ লগে লগে মই ডক্টৰৰ ট্ৰিটমেণ্টো লৈ আছিলোঁ। যেনে ধৰক মোৰ হাজবেণ্ড আৰ্মিত আছিলে, গতিকে মই হাৰিয়ানা, পাঞ্জাব য'তে মই তেওঁৰ লগত যাওঁ, যলৈকে যাওঁ তাতেই ডাঙৰ ডাঙৰ ডক্টৰক দেখুৱাইছিলোঁ। ঠিক তেনেদৰে মই দিল্লীতো আহিছিলোঁ। তাতে এখন RR নামৰ ডাঙৰ হস্পিটেল আছে, তাতে বাহিৰৰ পৰা বহুত ডক্টৰ আহে, মানে বিদেশৰ পৰা ডক্টৰ আহে, তেওঁলোককো দেখুৱাইছিলোঁ। মানে কৈছিলে যে তেওঁলোকে মোৰ ৰিপৰ্ট নীল আছে, মোৰ তাত এনেকুৱা কোনো ইছ্যু নাই যে সন্তান নহ'ব। তথাপিও মোৰ সন্তান হোৱা নাছিলে। এনেও মোৰ আধ্যাত্মিকতাত অলপ বেছি ৰুচি আছিল। গতিকে মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ যে আছে ভগৱান, তেওঁক পাম। গতিকে মই এনেকৈয়ে ভক্তি কৰি আছিলোঁ। আৰু তেতিয়াই মোৰ হাজবেণ্ডে জম্মু কাশ্মীৰৰ পৰা মোক ফোন কৰিলে আৰু মোক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে যে এনেকুৱা এনেকুৱা সন্ত এজন আছে, তেওঁৰ জ্ঞান গংগা নামৰ এখন কিতাপ কুৰিয়াৰ কৰি মই তোমাক পঠিয়াই আছোঁ, তুমি পঢ়িবা। তেওঁৰ সৎসংগ আহে, সেয়াও শুনিবা। এখন মেমৰি কাৰ্ডো ল'বা আৰু ডাউনলোড কৰিবা ইউটিউবৰ পৰা। এনেকৈয়ে তেওঁ মোক সকলো কথা ক'লে যে তুমি বিচাৰি চাৰ্চ কৰিলে তেওঁৰ সৎসংগ নিশ্চয় পাবা। তেওঁ মোক কিতাপখন পঠিয়ালে। তেতিয়া মই সেই কিতাপখন পঢ়িব ধৰিলোঁ, তেওঁৰ সৎসংগ চাবলৈ আৰম্ভ কৰিলোঁ। আপোনাক মই কৈছিলোঁৱে মোৰ আধ্যাত্মিকতাৰ প্ৰতি অলপ বেছি ৰুচি আছিল। গতিকে যেতিয়া মই গ্ৰন্থখন পঢ়িছিলোঁ তেতিয়া মই বুজিব ধৰিছিলোঁ যে সঁচাকৈয়ে সন্ত ৰামপালদেৱ মহাৰাজে প্ৰভুৰ সৈতে কৈছে যে ভাগৱত গীতাত কি আছে, জ্ঞানেশ্বৰীত কি আছে। আৰু মই যে পঢ়ি আছিলোঁ, মানে মই প্ৰবক্তা হৈ সকলোকে শুনাই আছিলোঁ, সেই সকলোবোৰ ভুল আছিল। মই যিবোৰ কৈ আছিলোঁ সেই সকলোবোৰ শাস্ত্ৰ বিৰুদ্ধ আছিল। আৰু মই যে এতিয়া জ্ঞান গংগা কিতাপখনত পঢ়ি আছোঁ, টিভি চেনেলত দেখি আছোঁ, সেই সকলোবোৰ অধ্যায়ৰ এটা এটা অৰ্থ প্ৰমাণৰ সৈতে কৈ আছে তেওঁ আমাক। তেতিয়াহে মই কথাবোৰ বুজি পালোঁ। মই গোটেই কিতাপখন পঢ়িলোঁ, তেওঁৰ সৎসংগও শুনিলোঁ। এই সকলোবোৰ জ্ঞান বুজি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বৰবালা আশ্ৰম হটলুক হাৰিয়ানালৈ গৈ 25 ডিচেম্বৰ 2013ত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপুনি বহুত গুৰুও বনালে, তেওঁলোকক নিজৰ সমস্যাৰ কথাও ক'লে, কিন্তু তাৰ পিছতো আপুনি একো সমাধান নাপালে। ডক্টৰৰ ওচৰলৈও গ'ল আপুনি নিজৰ সমস্যা লৈ, আপুনি বহুত ট্ৰিটমেণ্টো কৰালে, কিন্তু আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যায় তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কি কথা পাতিলে? তেওঁক আপুনি লগ পালেনে? আপুনি আপোনাৰ সমস্যা সন্ত ৰামপালদেৱ মহাৰাজক ক'লেনে? হয়, বহুত ভাল প্ৰশ্ন এটা সুধিছে আপুনি। যেনে ধৰক মই আপোনাক কৈছোঁৱে, মই আগতে 2জন গুৰু বনাইছিলোঁ। যেতিয়া মই সেই গুৰুসকলক লগ কৰিবলৈ গৈছিলোঁ তেতিয়া মই তাতে দেখিলোঁ
যে তাতে VIP লাইন বেলেগ থাকে, পুলিচৰ লাইন বেলেগ থাকে, আৰ্মিৰ লাইন বেলেগকৈ থাকে আৰু যিসকল দুখীয়া তেওঁলোকৰ লাইন বেলেগ। আৰু যেতিয়া দৰ্শনৰ বাবে ৰাতিপুৱা গ'লে গধূলি নম্বৰ আহে তেতিয়া কৈ দিয়ে যে গুৰুদেৱে এতিয়া দৰ্শন দিব নোৱাৰে, কাইলৈ আপোনালোকে আহিব। গতিকে মই এইটো কথা বুজিব পৰা নাছিলোঁ, মানে এইটো বুজিব নাছিলোঁ যে আমি নিজৰ দুখৰ বাবে যেতিয়া তেওঁৰ ওচৰলৈ আহোঁ আৰু তেওঁ আমাক লগো নকৰে, যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ তেন্তে আমি থাকিম ক'ত? গতিকে তাত থাকিবৰ বাবেও পইচা দিব লাগিছিল, খাবৰ বাবেও পইচা দিব লাগিছিল, যদি কম্বল ল'ব বিচাৰোঁ তেতিয়া তাৰ বাবেও পইচা দিব লাগে। কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গৈছিলোঁ মই এই ডিফাৰেঞ্চটো দেখিছিলোঁ। তাততো কেৱল এটাই লাইন আছে, লাগিলে VIP আহক, মন্ত্ৰী আহক, পুলিচ আহক, আৰ্মি আহক, যিয়ে নাহক কিয় সকলোৱে এটা লাইনত যাব। তাততো ৰাতিপুৱাৰ পৰা গধূলিলৈকে গুৰুদেৱে প্ৰত্যেকজনকে লগ কৰি মূৰত হাত থৈ এজন এজনকৈ আশীৰ্বাদ দি তেওঁলোকক দুখৰ কথা সুধি সুধি দৰ্শন দি আছিলে। গতিকে এইটো এটা ডাঙৰ পাৰ্থক্য। মানে মই যি ন্যায় দিয়া ভগৱানক বিচাৰি আছিলোঁ, যে এই পৃথিৱীত ন্যায়নো ক'ত আছে, আৰু যদি সেয়া দিব পাৰে কেৱল ভগৱানেহে দিব পাৰে। কিন্তু যেতিয়া মই বৰবালা আশ্ৰম গ'লোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত এয়া দেখিলোঁ, ইয়াতে ন্যায় পোৱা যায় আৰু তেওঁ সকলোকে এনেকৈ দৰ্শন দিয়ে। আৰু তেওঁ যেতিয়া দৰ্শন দিবলৈ আহে লাগিলে যিমানেই ভিৰ নহওক কিয় সন্ত ৰামপালদেৱ মহাৰাজে প্ৰত্যেকজনকে দৰ্শন দি প্ৰত্যেকজনৰ দুখৰ কথা শুনিহে উভতি গৈছিলে। এই ডিফাৰেঞ্চ মই এই দুজন গুৰুৰ মাজত দেখিলোঁ। যেতিয়া আমি বৰবালা আশ্ৰম গৈ পাইছিলোঁ তেতিয়া 9:30 বাজি গৈছিলে। যেতিয়া আমি নাম দীক্ষা ল'লোঁ তেতিয়া আমাক নিয়মবোৰ কোৱা হ'ল, আমি নাম দীক্ষা ল'লোঁ। এতিয়া দৰ্শন ল'ব বিচাৰিছিলোঁ, তেওঁৰ দৰ্শন লাগিছিলেই, কাৰণ মই গম পাইছিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ যিজন কবিৰ চাহেবৰ ৰূপ হয়, যিজন বৰবালা ধামত আহিছে, তেওঁ ভগৱান। গতিকে মই তেওঁক চাব খুজিছিলোঁ, কিন্তু তেওঁ এতিয়া দৰ্শন দি গুচি গৈছিলে। কেৱল আমি দুজন পতি পত্নীয়ে বাকী আছিলোঁ তেওঁক দৰ্শন কৰিবলৈ। তেতিয়া মই এইটো বহুত ডাঙৰ ডিফাৰেঞ্চ দেখিছিলোঁ যে মানে তেওঁ ইমান ডাঙৰ সন্ত হয়, তেওঁ মাত্ৰ দুজন মানুহক দৰ্শন দিবলৈ আকৌ উভতি আহিল আৰু মোক আৰু মোৰ স্বামীক তেওঁ দৰ্শন দিলে। তেওঁ দৰ্শন দিয়াৰ বিষয়েও মই আপোনালোকক এটা কথা ক'ব বিচাৰিম। মোৰ সৰুৰ পৰাই অভ্যাস আছিল মূৰ্তিত ভগৱান বিচৰাৰ, মই দেখিব লাগে। যেতিয়াই মই বৰবালা আশ্ৰমত মানে সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া মোক দৰ্শন দিবলৈ আহিলে তেতিয়া মই তেখেতৰ সাক্ষাৎ দৰ্শন দেখিলোঁ। যেনে ধৰক তেওঁ শৰীৰৰ ৰন্ধে ৰন্ধে এনেদৰে প্ৰকাশ আহি আছিলে। মই আজিলৈকে টিভিতে দেখি আছিলোঁ যেনে ধৰক চক্ৰ ঘূৰি আছে, আৰু তেওঁক ইমান ধুনীয়া দেখাইছিলে যে মানে সৰু কেঁচুৱাও ইমান ধুনীয়া নহয়, ইমান ধুনীয়া ভগৱানক আজি মই দেখা পাইছোঁ। তেওঁ সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ চাহেবৰে ৰূপ হয়, যি মোক বৰবালা আশ্ৰমত সাক্ষাৎ দৰ্শন দিলে। ৰাধা, আপুনি কৈছে যে যেতিয়া আপুনি সতলোক আশ্ৰম বৰবালালৈ গ'ল তেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰকাশময় নুৰী ৰূপ দেখিলে। গতিকে মই জানিব বিচাৰিম যে আপোনাৰ যে 7 বছৰ ধৰি ইমান সমস্যা আছিলে, যিয়ে আপোনাৰ বেমাৰ আছিলে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত, তেওঁক দৰ্শন কৰাৰ পিছত আপোনাৰ যি সমস্যা আছিল কিবা লাভ পালেনে? হয়, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ স্বামীক আশীৰ্বাদ দিলে, তেওঁ আৰ্মিত বক্সাৰ আছিলে। যেতিয়া তেওঁ বক্সিং ৰিঙত খেলি আছিলে তেতিয়া তেওঁ পৰি গৈছিলে আৰু তেওঁৰ ৰাজহাড়ডাল ভাঙি গৈছিলে। কিন্তু যেতিয়া আশীৰ্বাদ পালে 80% সকাহটো তাতেই পালে। আৰু যেতিয়া আমি বাহিৰলৈ আহিলোঁ তেতিয়া আমি কথা পাতিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে। তেতিয়া তেওঁ ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে এতিয়া তোমালোকে মানে পৰমেশ্বৰৰ পৰা যি বিচাৰিছা সেয়া তোমালোকে পাইছা। তাৰে এসপ্তাহ পিছতে মই মোৰ প্ৰেগনেঞ্চি চেক কৰাওঁতে পজিটিভ পালোঁ আৰু মোৰ প্ৰেগনেঞ্চি ষ্টাৰ্ট হৈ গৈছিলে। এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ মন্ত্ৰ লোৱাৰ বাবে, তেওঁৰ আশীৰ্বাদ লোৱাৰ বাবেহে হৈছে। মইতো 7 বছৰৰ পৰা কিমান ভক্তি কৰিছোঁ, কিমান গুৰু ধৰিছোঁ, মানে মই সৰুৰ পৰাই ভক্তি কৰিছিলোঁ, কিন্তু কোনো ভগৱানৰ পৰা মই এয়া পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক মই এনেদৰে প্ৰাৰ্থনা জনালোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত সন্তান প্ৰাপ্তি হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াৰ পৰাই নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰাই বহুত মানে সদায় লাভ পাওঁ। কিন্তু বৰ্তমান যিটো ইনচিডেণ্ট আমাৰ লগত হৈছে সেইটো বহুত ডাঙৰ হৈছে, মই সেইটো ক'ব বিচাৰিম। মানে 30 মাৰ্চ 2021 মই আৰু মোৰ হাজবেণ্ড ক'ভিডত মানে আমি ক'ভিড পজিটিভ হ'লোঁ। মোৰ অৱস্থাটো ঠিকেই আছিল, কিন্তু মোৰ হাজবেণ্ডৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু তেওঁৰ স্ক'ৰ 23 আছিলে আৰু তেওঁ একেবাৰে অক্সিজেন ল'ব পৰা নাছিলে। ICUত মই তেওঁৰ লগত 7 দিন আছিলোঁ। মানে যেতিয়াই তেওঁৰ অক্সিজেনটো খুলি দিয়া হৈছিল তেওঁ মাছৰ দৰে চটফটাইছিল আৰু ইমান ছিৰিয়াছ আছিলে মোৰ স্বামী যে এদিন ডক্টৰে ক'লে যে এতিয়া এওঁৰ অক্সিজেন লেভেল 100 চেচুৰেশ্যন ৰখাৰ পিছতো তেওঁ উশাহ ল'ব পৰা নাই। গতিকে ইয়াত তেওঁৰ ডিঙিটো কাটি ইয়াতে নলী এডাল ভৰাই তেওঁক অক্সিজেন দিব লাগিব। মই এইটো কথাত বহুত ভয় খালোঁ যে নহ'ব, মানে মই যিজন পৰমেশ্বৰৰ ভক্তি কৰোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁতো এনেকুৱা হ'বলৈ নিদিয়ে। মই
সেই সময়তো ডক্টৰক একো কথা কোৱা নাছিলোঁ। মই আপোনাৰ লগত গধূলি কথা পাতিম বুলিহে ক'লোঁ। আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, মানে মনে মনে আত্মাৰ পৰা প্ৰাৰ্থনা কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজক, মানে আপুনি জীৱন দানটো দি দিলে আৰু উশাহ বঢ়োৱাটো আপোনাৰ বাবে ডাঙৰ কথা নহয়, মানে অক্সিজেনটো কমি গৈছিলে আৰু সেয়া বঢ়োৱাটো আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয়। এনেকৈ মই মনে মনে প্ৰাৰ্থনা কৰিলোঁ আৰু সেইদিনাই ৰাতি কান্দি কান্দি মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কথা পাতিলোঁ। সেইদিনাই 3 বজাত যিখন হস্পিটেলত মোৰ স্বামী আছিলে আৰু বেলেগ 11জন পেচেণ্ট আছিলে, যাৰ চেচুৰেশ্যন কাৰোবাৰ 80% আছিলে, কাৰোবাৰ 85% আছিলে, কিন্তু এওঁৰ বহুত কম আছিলে, 70-75 আছিলে। মানে আটাইতকৈ বেয়া স্থিতি এওঁৰ আছিলে। আটাইতকৈ প্ৰথমে এওঁ মৰিবলগীয়া আছিলে। ডক্টৰে কৈছিলে যে এওঁৰ ওপৰত তুমি পইচা খৰচ নকৰিবা। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই এনেদৰে কথা পাতিলোঁ, সেইদিনাই 3 বজাত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ হাজবেণ্ডক দৰ্শন দিলে, তেওঁক অমৃত জল খোৱালে। আৰু যেতিয়াই তেওঁক অমৃত জল খোৱালে, তেওঁৰ হাওঁফাওঁত যি 23% মানে ডেমেজ হৈ গৈছিলে, সেয়া ইমান মানে যেতিয়াই অমৃত জল খালে, যেতিয়া হাওঁফাওঁৰ মাজেৰে সেয়া গৈ আছিলে, তেওঁ অনুভৱ কৰিছিলে। তেতিয়াৰ পৰা তেওঁৰ চেচুৰেশ্যন বাঢ়িব ধৰিলে। ডক্টৰো আচৰিত হ'ল যে অপাৰেশ্যন কৰাব লাগিব, আৰু যেতিয়া তেওঁলোকে আহি দেখিলে যে এওঁৰ চেচুৰেশ্যনটো বাঢ়িছে, গতিকে অপাৰেশ্যন নালাগে। আৰু সেই 11টা পেচেণ্ট হস্পিটেলত যে আৰু আছিলে, যাৰ স্থিতি ভালেই আছিলে, আৰু মোৰ হাজবেণ্ডৰ স্থিতিহে বেছি বেয়া হৈ আছিলে। মই এসপ্তাহৰ কথা কৈ আছোঁ আপোনালোকক। এসপ্তাহৰ ভিতৰত সেই 11টাই মৰি গ'ল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ হাজবেণ্ড বাচি গ'ল আৰু তেওঁক অক্সিজেনৰ সৈতে ডিছচাৰ্জ দিয়া হ'ল। যি অক্সিজেন ডক্টৰে দিছিলে, সেই অক্সিজেন দি কৈছিলে যে আপুনি অন্ততঃ 3 মাহ এই অক্সিজেন ল'ব লাগিব, আপুনি খোজকাঢ়িব নোৱাৰিব, আপুনি বেড ৰেষ্টে ল'ব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত 13 দিনহে মই নিজেই অক্সিজেন লগাইছিলোঁ, খুলিছিলোঁ, মই তেওঁৰ শুশ্ৰূষা কৰিছিলোঁ। গতিকে মই নিজ চকুৰে দেখিলোঁ যে 13 দিনৰ পিছত তেওঁৰ অক্সিজেন খুলিব পৰা হ'লোঁ আৰু তেওঁ খোজকাঢ়িবলৈও ধৰিলে। আৰু এই ডাঙৰ দয়া পৰমেশ্বৰে কৰিছিলে। আৰু মই আন এটা লাভ ক'ব বিচাৰিম, মোৰ সন্তান যেতিয়া 9 মহীয়া আছিলে, তেতিয়া মই আৰু মোৰ হাজবেণ্ড বাইকত গৈ আছিলোঁ। 70 স্পীডত মোৰ হাজবেণ্ডে গাড়ী চলাই আছিলে। তেতিয়া হঠাতে তেওঁৰ সন্মুখৰ পৰা কোনোবা আহি গৈছিলে। তেতিয়া তেওঁ ব্ৰেক মাৰি দিছিলে। সন্তানটো মোৰ কোলাতে আছিল। মই এনেকৈ পৰিলোঁ, মই গৈ আগত পৰিলোঁ। মোতকৈ 5 ফুট আগত মোৰ ল'ৰাটো গৈ পৰিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মই কেৱল ইয়াত মাত্ৰ এটা আচুৰহে খালোঁ, কিন্তু মোৰ যে ল'ৰাটো, তাৰ একোৱে নহ'ল। গতিকে এয়া কিমান ডাঙৰ চমৎকাৰ। মোৰ ইমান সৰু ল'ৰাটো, মই গৈ আগত পৰিলোঁ আৰু মোতকৈ আগত গৈ মোৰ ল'ৰাটো পৰিল। সি কিমান দুখ পাব লাগিছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাৰ একোৱে নহ'ল। গতিকে এয়া জীৱন দান দিলে মোৰ সন্তানটোক ৰামপালদেৱ মহাৰাজে। বাইদেউ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ইমানবাৰ জীৱন দান দিলে, আপোনাৰ সন্তানক জীৱন দান দিলে, ইমানবোৰ সমস্যাৰ পৰা বচালে। গতিকে আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই মোৰ ভকত সমাজক, মোৰ ভাই ভনীসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে চাওক, আমি সকলোৱে সুশিক্ষিত, সকলোৰে জ্ঞান আছে, আমি পঢ়িব লাগে। সকলোৰে কিবা নহয় কিবা দুখ সমস্যা আছেই। আমি সকলোৱে ভগৱানকে বিচাৰি ফুৰিছোঁ। গতিকে আমি এইটো চাব লাগে যে ভগৱান কোন হয়, আমি ইয়ালৈ কেনেকৈ আহিলোঁ। ময়ো আগতে বহুত কিতাপ পঢ়িছিলোঁ, গতিকে তাত কি লিখা আছিলে মই বুজিয়ে পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, মই সৃষ্টি ৰচনাৰ বিষয়ে জানিলোঁ যে আমি ইয়ালৈ কেনেকৈ আহিলোঁ, এই কাল দেৱতা কোন হয়, আমাৰ লগত ইমানবোৰ ইনচিডেণ্ট কিয় হয়, ইয়াৰ পিছৰ কাৰণ কি, ইয়াৰ কিনো কাৰণ আছে, আমি বিচাৰিব লাগিব। কিন্তু আমি কি কৰোঁ, আমাৰ যিবোৰ পাৰম্পৰিক ভক্তি আছে, আমি অন্ধভাৱে সেই ভক্তি কৰি থাকোঁ আৰু কান্দি থাকোঁ যে আমাৰ লগত একোৱে ভাল নহয়। কিন্তু মই যি অনুভৱ কৰিছোঁ, আপোনালোকো যিহেতু শিক্ষিত হয়, গতিকে বহুত চেনেলত সৎসংগ আহে, সেইবোৰ আপোনালোকে শুনক, তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক, জীৱনৰ সুগম পথ পঢ়ক। ৰাধা, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেওঁলোকে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? হয়, তেওঁৰ সৎসংগ বহুত চেনেলত আহে। তাতে নীলা ৰঙৰ শাৰী এটা আহে, তাতে বহুকেইটা নম্বৰ দিয়া থাকে। আপোনাৰ নিজৰ জিলাৰ নামদান কেন্দ্ৰৰ নম্বৰটো লৈ আপুনি তাতে নাম দীক্ষা ল'ব পাৰে। হয়, ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528